আজি এতিয়া প্ৰথম ক্লাছটো তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰ বেসিক কনসেপ্ট অফ কেমিস্ট্রি বেসিক কনসেপ্ট অফ কেমিস্ট্রি বুলি কোৱাৰ লগে লগে কিতাপখনত বহুত কিছুমান কথা তোমালোকক এনে ধৰণে বৰ্ণনা কৰি দিছে যে ময়ো তোমালোকক কিছুমান কথা কনক্লুজন কৰিব নোৱাৰিম তাতে কিছুমান কথা থাকে কেমিস্ট্রি হোৱাট ইজ কেমিস্ট্রি তে কেমিস্ট্রি পঢ়াৰ আগতে আকৌ হোৱাট ইজ সায়েন্স হিবিলাক কথাও তোমালোকক ক'ব লাগিব কিন্তু যেহেতু নেকি বিষয়বস্তুটা পঢ়াৰ আগত বিষয়বস্তুটো কিনো তাৰ যুক্তিযুক্ততানো কি হয় সেই গোটেই বস্তুবোৰ যদি আমি নাজানো নহলে আমি বিষয়টো পঢ়াৰ কোনো এটা মন নালাগে মন নবহে তাত এতিয়া মন বহিবৰ কাৰণে যিয়ে নহওক লাগে বস্তুটো আমি অলপমান জানিব লাগিব আভাসটো জানিব লাগিব যে কিলে হয় কেলে নহয় এটা প্ৰথম তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ প্ৰথম যেটো চেপ্টাৰ হেতু হল সাম বেসিক কনসেপ্ট অফ কেমিস্ট্রি তে সাম বেসিক কনসেপ্ট অফ কেমিস্ট্রি বুলি কোৱাৰ লগে লগে প্ৰাৰম্ভিকতে বহুত কিছুমান কথা লিখিছে সেই কথাবিলাকত কৈছে কি কেমিস্ট্রি কি বস্তু সেই কেমিস্ট্রি কি বস্তু বুলি কোৱাৰ লগে লগে কিছুমান বহুত পৌৰাণিক কিছুমান কথা উপমা দি আহি আছে কি হৈছে কোনোবাই কৈছে আমুক হল খ্ৰীষ্টপূৰ্ব আগতে এনেকে ধৰণে হল এই কথাবিলাক এটা কি হৈছে এটা ইনফৰমেশন আৰু সেই ইনফৰমেশন জনাটো উচিত কিন্তু আজি যেহেতু নেকি তোমালোকক সেইখিনি হিষ্ট্ৰীৰ কথা পাওঁতে এইটো প্ৰথম ক্লাছ হয় তে প্ৰথম ক্লাছ বুলি কোৱাৰ লগে লগে মই তোমালোকৰ এটা বস্তু ক'বলৈ গৈ আছো যে 9 আৰু 10 ৰ কিছুমান বিষয়বস্তু আছে সেই বিষয়বস্তুবিলাকৰ ওপৰত যেটো নেকি সিবিএসই ক্লাছ হৈ গ'লগৈ তাৰপৰ ৰিলেট কৰি কেইটামান বস্তু আমি যুক্তিভাৱে চাওঁচোন লজিক্যালি বস্তুটো চাওঁ বস্তুটো একচুয়ালি আমি কেনেকৈ আমি কৰিব পাৰো যে তাতে আমি কোৱাৰ লগে লগে প্ৰথম এটা বস্তু আহি গ'ল আমি সচৰাচৰ ক্লাছ 9 আৰু 10 সাগে 9 10 আছে নেকি সাগে তো কিতাপখন চোৱা নাই কাৰণ 9 10 টা থাকিব লাগিব যে আমি কওঁ যে কি যে মেটাৰ বুলি কোৱাৰ লগে অসমীয়া ইয়াৰ প্ৰতি শব্দটো হল পদাৰ্থ ইয়াৰ পাছতে আৰু এটা বস্তু আমি ক'ব খুজিছো যে যেটো সচৰাচৰ ল'ৰা-ছোৱালীবিলাকে সম্বন্ধ বনাব নোৱাৰে সম্বন্ধটো এটো কাৰণে বনাব নোৱাৰে যে কি হয় ইটো আনুষঙ্গিকতাখিনি সচৰাচৰ তেখেত চাগে বুজিব নোৱাৰিনি চাগে সম্ভৱ কাৰণ পদাৰ্থ লোৱাৰ গলে আৰু এটা বস্তু আহে কি ইংৰাজীত আৰু এটা কথা কয় কি অবজেক্ট জে ই সি অবজেক্ট মানে হল আমি অসমীয়াত কি বুলি কওঁ বস্তু এতিয়া ডাঙৰ কথা তুমি এতিয়া হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মেট্ৰিক পাছ কৰি আহিলা ধুনীয়া পাৰ্চেন্টেজ লৈ আহিলা সৰু ক্লাছ 1 ল'ৰাটাই সুধিলে তোমাক দ্বিতীয় শ্ৰেণীৰ ল'ৰাটাই সুধিলে দাদা বস্তুনো কি বস্তু তুমি কি ক'বা দিয়া তোমাক ক'ব বস্তু কিনো তুমি এতিয়া কি ক'বা দিয়া গতে বিজ্ঞানৰ আমূলটো তাতে আছে বিজ্ঞান হল যুক্তি আৰু তাৰ লগে লগে উক্তি যুক্তিৰে বিশ্লেষণ কৰিবা আৰু লগে লগে তাৰ উক্তিটো তাত নেকে দিবা গতিকে হেতু কাৰণে কি হয় যে তোমাক সুধিলে আমি সচৰাচৰ সদায় আমি কি কওঁ যে সংজ্ঞাবিলাক আমি কি কওঁ মেমৰাইজ কিয় কৰিব লাগে যেহেতু নেকি আমি দেখি থকা কিছুমান বস্তুৰ লগত যদি গোটেই বস্তুবিলাক সম্বন্ধতা ৰক্ষা কৰো তে আমি মেমৰাইজ কিয় কৰিব লাগে আন্ডাৰষ্টেণ্ডিং বস্তুটো আমি আনিব লাগে এতিয়া মই এটা তোমালোকৰ কথা ক'ব খুজিছো অবজেক্ট ইংৰাজীত ক'লো অবজেক্ট অসমীয়াত ক'লো বস্তু অবজেক্ট বুলি আমাৰ মানুহে 10% মানুহে কয় সদায় বস্তু বুলি কয় কাৰণ আমি যদি কওঁ বস্তু মানেনো কি তুমি কেনেকৈ তাক বুজাবা দিয়া ডাঙৰ কথা লাজ পাবা কিন্তু বোলে কি হ'ল ডিষ্টিংশ্যন পাই আহিছা ইমান মুধা হৈ গ'ল এই কথাটো ক'ব লাগিব গতিকে তোমালোকে এতিয়া কথাটো মই আকৌ ঘূৰি গৈছো অলপ দীঘলীয়া হ'ব তোমালোকে যিকোনো বিজ্ঞান পঢ়াৰ আগত এটা বস্তু জানিব লাগে যে মোৰ লজিক স্পষ্ট হ'ব লাগিব ডিষ্টিংক্ট স্পষ্ট হ'ব লাগিব কেনে কি কাৰণে যুক্তিটো স্পষ্ট হ'ব লাগিব তোমাৰ নাম যেনিবা মাধৱ বৰা তোমাক যদি কোনোবাই কয় মাধৱ তই ল'ৰা নে ছোৱালী তুমি কি ক'ব লাগিব তুমি সেই বাস্তৱ কথাখিনি বিশ্লেষণ কৰি দেখাব লাগিব যে তুমি ক'ব লাগিব তোমাৰ এক্টিভিটিজ কথা ক'ব লাগিব আৰু বিজ্ঞান হেতু ইমানখিনি কথা কোৱাৰ মূলতে এটাই হৈছে যে আমি একচুয়ালি কিয় এই দুটা শব্দ ইমান
সৰু সৰু কথা কোনোবা কৈছে এই কথাখিনি ইমান কথা ক'ব লাগেনে কিন্তু ক'ব লগা বহুত কথা আছে এইটো কাৰণে ক'লো যে আমি সচৰাচৰ কথাখিনি আমি বুজাই দিব নোৱাৰোঁ কাৰোবাক আমি বুজাব পাৰিব লাগিব এতিয়া ক'লো মেটাৰ মানে কৈছে আমি অসমীয়াত কি কয় পদাৰ্থ অবজেক্ট মানে বস্তু আমি ক্লাছ চাগে 10ত পঢ়ি আহিছোঁ নি চাগে 9ত হ'ব পাৰে 9, 10 কোনোবা এটা হ'ব পাৰে এতিয়া কয় হোৱাট ইজ মাছ তাৰমানে এই কথাখিনি এটা কাৰণে ক'ব লগা হৈছে কি এইখিনি হ'ল বেছিক কথা যদিও চেপ্টাৰ 1 হয় চেপ্টাৰ 1 হ'লেও আমি আৰম্ভণিৰ পৰা যদি গোটেই কথাখিনি যুক্তিৰে যদি বিশ্লেষণ কৰি নাযাওঁ তেতিয়া আমি পঢ়াত আমাৰ অসুবিধা হৈ আহিব তুমি পঢ়ি যাবা আজি পঢ়ি যাবা কাইলৈ পাহৰি যাবা আৰু এটা কথা মনত ৰাখিবা কেমিষ্ট্ৰি ইজ ভেৰি ইজি টু লাৰ্ণ এণ্ড ভেৰি ইজি টু ফৰগেট মানে কি হয় ভেৰি ইজি টু ফৰগেট নহয় ৰাসায়ন বস্তুটোৱে হ'ল কি কেমিষ্ট্ৰি বস্তুটোৱে হ'ল দৈনন্দিন জীৱনৰ লগত দৈনন্দিন এক্টিভিটিজৰ লগত ৰিলেট কৰি পঢ়িব লাগিব আৰু তালিকা সহজ নাই এই বস্তুবিলাক গতিকে এতিয়া আমি ক'ব খুজিছোঁ হোৱাট ইজ মাছ আমি হোৱাট ইজ মাছ বুলি কোৱাৰ লগে লগে আমাৰ এটা বস্তু আমাৰ ল'ৰা ছোৱালী যিবিলাকে সচৰাচৰ অসমীয়া মাধ্যমত পঢ়ি আহিছে বা ইংৰাজী মাধ্যমত য'ত মাধ্যম কোনো এটা অন্তৰায় বস্তু নহয় আমি কি কওঁ যে বস্তুত থকা পদাৰ্থৰ পৰিমাণেই হ'ল ভৰ ফিনিছ আৰু তুমি কি জানিলা কি নুবুজিলা তুমিহে জানা বস্তুত থকা পদাৰ্থৰ পৰিমাণে হ'ল ভৰ সেয়া খাব ফিনিছ হৈ গ'ল আৰু তাৰপিছত তুমি তাতকৈ বেছি যাব লগা নাই আৰু গৈ পিনে কাৰণ এইটো কিমান লাগে মেম'ৰাইজ কৰিব মানে ফ্ৰেকশ্যনক 30 ছেকেণ্ড লাগিব তাৰপৰা শেষ হৈ থাকিলে তাৰমানে তোমাৰ ভৰ নামৰ গোটেই বস্তুটো ইয়াতে শেষে আৰু বস্তু ইয়াতে শেষ হৈ থাকিল গতিকে আমি ক'ব খুজিছোঁ যে কি এবাৰে বস্তুটো চোৱা খুব সুন্দৰভাৱে আয়ত্ত কৰা নিজে অনুভৱ কৰা চৌপাশৰ বস্তুবিলাকত সেইবিলাক সম্পৰ্কটো ৰক্ষা কৰা যে তাৰপিছত যুক্তিৰে কোনোবাই যদি সোধে তেতিয়া ক'ব পৰা এটা ব্যৱস্থা কৰা এতিয়া কেনেকৈ ধৰণে হ'ব মই তোমালোকক কৈছোঁ চোৱা চেপ্টাৰটো আৰম্ভ কৰাৰ লগে লগে মই কৈছোঁ নহয় এই কথাবিলাক যদি সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈ নাযায় তেতিয়া গোটেই বিষয়বস্তুটো পঢ়াৰ এটা আমেজ নাথাকে যদি আমেজে নাথাকে পঢ়ি কি লাভ আছে বেয়া লাগিব সদায় বলেৰে পঢ়িবা তুমি গতিকে চোৱা এতিয়া কৈছোঁ চোৱা ধৰি ল'লো এইটো এটা এৰিয়া বুলি ক'লে ভুল হ'ব মানে এটা এৰিয়া আৰু ইয়াত তোমাৰ কি আছে এ আছে বি আছে চি আছে ডি আছে ই আছে এফ আছে জি আছে এইচ আছে আই আছে তাৰপিছতে জে আছে কে আছে এল আছে এম আছে এন আছে আচ্ছা যে এটা এৰিয়াত কিছুমান আমি দেখিবলৈ পাইছোঁ কি আছে কিছুমান দেখিবলৈ পাইছোঁ মই কোৱা নাই আকৌ দেই শব্দটো মই তোমালোকৰ আগত প্ৰকাশ কৰা নাই আমি কিবা এটা কৈছোঁ যে দেখিবলৈ পাইছোঁ যে এই যে আকাৰটো যে গঠন হ'ল এই আকাৰটো কি কাৰণে গঠন হ'ল ইয়াত কিছুমান বস্তু আছে ইয়াত কিছুমান আছে বস্তু নহয় ইয়াত কিছুমান বস্তু আছে কি আছে এ আছে এইচ আছে আই আছে এটচেট্ৰা ডট আছে গোটেইবোৰ লগ লাগি এইটো এটা আমি দেখি বস্তু এইটো এটা হ'ল আমাৰ কি বস্তু আৰু এই বস্তুটো থকা এটা বস্তুক আমি কি বুলি ক'ম অসমীয়াত পদাৰ্থ ইংলিছত কম মেটাৰ ভালকে চাই লোৱা
গোটেই বস্তুটো ভালকে চাই লোৱা যে এটা ডেফিনিট আকাৰ এটা আমি দখল কৰিছে ডেফিনিট আকাৰ মানে ইংৰাজীত কয় ডেফিনিট শেপ স্পষ্ট এটা আকাৰ হেতি দখল কৰিছে অকুপাই কৰিছে কি কাৰণে কৰিব লগা হৈছে যে ইয়াত কিছুমান বস্তু আছে কিছুমান আছে ইয়াত কিছুমান ভিতৰত বস্তু আছে আৰু এই কিছুমান আছে বস্তু নহয় সেই কিছুমানখিনিৰ কাৰণে ই এটা আকাৰ ললে আৰু সেইখিনি সেই যে কিছুমান যে আছে যিখিনি কাৰণে আছে সেইখিনি পদাৰ্থ আৰু যিখিনি কাৰণে এই গোটেইটো হ'ল এইটো হ'ল আমাৰ বস্তু গতিকে এই বস্তু যদি এইটো যদি বস্তু বুলি কওঁ এইটো যদি এটা আমি অবজেক্ট বুলি কওঁ ইয়াত থকা পদাৰ্থবিলাকৰ পৰিমাণ amount the amount যিমান এই গোটেইখিনি যিমানখিনি পৰিমাণ সেই পৰিমাণখিনিকে আমি কি বুলি কৈ দিওঁ ভৰ ইংৰাজীত কয় আমাৰ মাছ